ধন্যবাদ। জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা। তেখেতেও কৈছে যে চৰকাৰৰ সদিচ্ছা আছে, চৰকাৰৰ কৰণীয় আছে। এখন মাত্ৰ স্মৰণিকা নহয়, আপোনালোকে সদায় মনত ৰাখিব। ইয়াত থকা যোগেন মোহন, পবিত্ৰ মাৰ্ঘেৰিটা, বসন্ত গগৈৰ পৰা আৰম্ভ কৰি ৰাজদীপ পাইলং বৰুৱালৈকে সকলোবিলাক এদিন মৰি ভূত হ'ব। তেওঁলোকৰ হাড়ত দুবৰি গজিব। আপোনালোকবিলাকেও ইয়াতো কোনোবা এদিন গুচি যাব। কিন্তু আপোনালোকৰ ঘৰবিলাকত, তেখেতসকলৰ ঘৰবিলাকত কি থাকি যাব? এইখন কেতিয়াও নমৰে, এইখন সদায় থাকি যাব। আজি আমি এনেধৰণৰ এটা সন্ধিক্ষণত এনে ঠাইত জ্ঞাতিবৰ্গৰ সৈতে, ককাই ভাইসকলৰ সৈতে কথা পাতিবলগীয়া হৈছে, য'ত কোনখন সমিতি বৈধ, কোনখন অবৈধ তাক লৈ চৰ্চা চলে। এটা কথাত সকলোৱে বিশ্বাস কৰে যে মাওখে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। কিন্তু এই জনগোষ্ঠীটো আপোনালোকে বেয়া পালেও ভাল পালেও পাছলৈ নোমাতিলেও আপোনালোকে জানে, মই কথাবোৰ খোলাখুলিকৈ কওঁ, বিভাজনমুখী চিন্তা কিন্তু পৰিত্যাগ কৰিব লাগে। ডিচিপ্লিন, শৃংখলাবদ্ধতা, আমাৰ সংবিধান যিয়ে আপোনালোকে প্ৰস্তুত কৰি লৈছে, সেইখনৰ প্ৰতি যদি শ্ৰদ্ধা আমি নতশিৰ হ'ব নোৱাৰোঁ, সেইখনক যদি আমি সন্মান জনাওঁ, সেইখনৰ মতে যদি আমি আগবাঢ়িব নোৱাৰোঁ, এনে সংবিধান, এনে সংগঠনৰ কোনো অৰ্থ নাই। আমি সংগঠন বহুত কৰিছোঁ, কিন্তু আমি সংগঠিত নহয়। বিশেষকৈ আহোম সমাজ, মই এগৰাকী জ্ঞাতি হিচাপে মই অনুভৱ কৰোঁ যে আমি বহুত সংগঠন আছে। আজি টাইপাৰ ইমানকেইটা সংগঠন, 4টামান গোট আছে। আজি আটাছো লগ খাইছিল, আকৌ ভাগ ভাগ হ'ল। এই কথাবোৰ আমি এগৰাকী কবুদৰ হিচাপে বৰ পচন্দ কৰা কথা হ'ব নোৱাৰে, আমি পচন্দ নকৰোঁ। আৰু সেইকাৰণে আমি কওঁ যে আমাক এখন এপেক্স বডি, এখন এনেধৰণৰ এখন আমাৰ সকলোকে পৰিচালনা কৰিব পৰা, আমাক অভিভাৱকৰ এখন মঞ্চৰ প্ৰয়োজন হৈছে। কিন্তু আমি সেইখিনি কৰিব পৰা নাই। মই ভাবোঁ যে আমি এটা লক্ষ্য স্থিৰ কৰি লোৱা ভাল। লক্ষ্যটো আমি কিমান বছৰত পূৰ্ণ কৰিম? আমি অকল সংগঠন চলাবলৈ, নেতৃত্ব ল'বলৈ আমি আটাচু কৰিম, টাইপা কৰিম বা আন কিবা সংগঠন কৰিম, নে আমি জাতিটোৰ কাৰণে কাম কৰিম, জনগোষ্ঠীটোৰ কাৰণে কাম কৰিম? এইখিনি নিৰ্ণয় কৰাৰ সময় কিন্তু সমাগত। আমি প্ৰেছাৰ কুকাৰ বিলাম নে আমি জ্ঞান বিলাম, এই কথাখিনি চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি অকল পেয়ংলে বুলি কম, যে তাই আহোম পেয়ংলে বুলি কম, ৰাস্তাত শ্লোগান দিম, নে আমি জাতিৰ কাণ্ডাৰী হ'বলৈ আমি চিন্তা কৰিম? আজি পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী আহোম জনগোষ্ঠীৰ বহু সন্তান যোগেন মোহন ডাঙৰীয়া এগৰাকী মন্ত্ৰী হিচাপে তেখেতেও দায়িত্ব পালন কৰি আছে। এওঁলোকক লৈ কোনোবা দিন আমি বহিছোনে? আজি গোটেই কোন দল, কোন দলৰ পৰা আহিছে, কোন ক্ষেত্ৰৰ পৰা আহিছে বাদ দিয়ক, একেলগে লৈ কোনোবা দিনা আমি জনগোষ্ঠীৰ সংগঠন কেইটাই আহকচোন, আপোনালোকে আমাক প্ৰতিনিধিত্ব কৰি আছে, আপোনালোকে এনেধৰণৰ দায়িত্ব লৈ আছে, আপোনালোকক লৈ আমি গৌৰৱান্বিত, আপোনালোকক লৈ আমি যথেষ্ট মানুহৰ আগত মূৰ দাঙি কথা ক'ব পৰা এটা পৰিৱেশ হৈছে। আহকচোন, আপোনালোকক আমি এখনকৈ গামোচা পিন্ধাওঁ, আপোনালোকক আমি একেখন মঞ্চত সম্বৰ্ধনা জনাওঁ, আপোনালোকক আমি শপত দিওঁ যে জনগোষ্ঠীটোৰ অনিষ্ট হ'ব পৰা কোনো কাম যাতে আপোনালোকৰ নেতৃত্বত নহয়। দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, যোগেন মোহন ডাঙৰীয়া, চক্ৰধৰ গগৈ, এনেধৰণে যিসকল আমাৰ নেতা আছে আজিৰ তাৰিখৰ, তেওঁলোকক একেখন মঞ্চত বহুৱাই আমি কোনোবা দিনা কথা পতাৰ প্ৰয়াস কৰিছোনে? ৰাজনীতি এটা বেলেগ দিশ, তাত থাকিব চাম দাম দ্বন্দ্বভেদ সকলোৰে প্ৰয়োগ হ'ব, কিন্তু এই জনগোষ্ঠীটোৰ উত্তৰণ এটা পৃথক দিশ। জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আপোনালোকক আমাৰ জনগোষ্ঠীৰ পৰা পঠিয়াইছো, বা আমাৰ জনগোষ্ঠীক আপোনালোকে প্ৰতিনিধিত্ব কৰিছে, আপোনালোকে কিন্তু এইখিনি ভুল কাম কৰিব নোৱাৰিব দেই, আপোনালোকে কিন্তু এনেধৰণৰ কথা ক'ব নোৱাৰিব দেই, আপোনালোকে এনে কিন্তু অনিয়ম কৰিব নোৱাৰিব, এনেধৰণে শপত দিবলৈ কোনোবা দিন আমি মাতিছোনে? আমি নাই মাতা।
এই কথাখিনিকে মই সদায় কৈ আহিছোঁ। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ উদাহৰণ মই দিওঁ। এই মন জিলাত কি হয়, তাত কন্যাসকলে সকলোকে মাতে, যিমান কেণ্ডিডেট বিধানসভাত উঠিব সকলোকে মাতে, কোন দল বুলি কথা নাই, সকলোকে কন্যাক ইউনিয়নৰ অধীনত তেওঁলোকে এখন মিটিং কৰি শপত লয়, যি জিকিব জাতিটোৰ অনিষ্ট কৰিব নোৱাৰিব, যি জিকিব কন্যাক জনগোষ্ঠীৰ অনিষ্ট কৰিব নোৱাৰিব। এনেধৰণে কন্যাকৰ মাজতো হয়, আওৰ মাজতো হয়, আংগামীৰ মাজতো হয়, অৰুণাচলতো হয়, আমি দেখিছোঁ। আমাৰ মাজত নহয়। মই এইবোৰ আঁহৰা কথা কোৱা নাই। মই আহোম বুলি ক'লে যিটো পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে, সগৌৰৱেৰে আহোম বুলি কওঁ, সগৌৰৱেৰে আহোম বুলি কওক, আৰু এইবোৰ আঁহৰা কথা ক'ব নোৱাৰে। আহোমৰ উত্তৰণ যদি ঘটে আৰু এই ধাৰাবাহিকতা আমি ৰক্ষা কৰিব পৰা নাই, সঁচা কথা। আমি বহু ক্ষেত্ৰত নিমাত, আমি টেঙাই মোহনৰ ক্ষেত্ৰত আমি নিমাত, আমি বিয়লি ফুকনৰ ক্ষেত্ৰত আমি নিমাত, আৰু সেইকাৰণে আমি নিজৰ বুৰঞ্জীক যে অৱজ্ঞা কৰা এটা জাতিলৈ জনগোষ্ঠীলৈ পৰ্যবেক্ষিত হৈছোঁ, সেইটো প্ৰমাণিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।